যেটো আপোনালোকৰ কাৰ্যালয় শুভাৰম্ভ কৰি ফাউণ্ডেশ্যন ষ্টন লে কৰিলে কি দেব কেনেদৰে ধৰণৰ হ'ব মানে it is very what to say grateful to the মানে এইটো বহুত ডাঙৰ কাম হ'ল আমি 2008 চনৰ পৰা অপেক্ষা কৰি আছিলে মানে তাত মানে গেষ্ট হাউচ লাগে তাৰপিছত আমাৰ মানে ওন অফিচ লাগে বুলি আমি দাবী কৰি আহিছিলোঁ এইবাৰ মানে এই সপোনটো মানে সফল হ'ল তাৰমানে যাৰ কাৰণে মানে আমি বিচাৰ হৈ বিটিআৰৰ শিৱক ধন্যবাদ দিছোঁ কিমান কোটি টকা আৰু কি 1.5 কোটিৰ কাম হ'ব তাত মানে গেষ্ট হাউচ কাম অফিচ মাল্টিষ্ট্ৰীম হ'ব তাত থাকিব পৰা হ'ব তাৰপিছত আপোনাৰ কনফাৰেন্স হল থাকিব ডাইনিং হল থাকিব কিচেন থাকিব অফিচ থাকিব আজিৰ এই কোকৰাঝাৰ স্থিত আমাৰ আদাবাৰী এখন গাঁৱত আমাৰ যেটো বড়োচিনা আৰ্টিষ্ট এছ'চিয়েশ্যন আছে এই বড়োচিনা আৰ্টিষ্ট এছ'চিয়েশ্যন আজি মুখ্য কাৰ্যালয় ওপেনিং কৰা হৈছে মানে স্থাপিত কৰাৰ কাৰণে ওপেনিং এই আধাৰশিলা স্থাপন কৰা হৈছে ইয়াৰ আমাৰ বিটিআৰ গভৰ্ণমেণ্টে আজি 1.5 কোটি টকা ঘোষণা কৰিছিলে যোৱা আমাৰ এই অৰ্থনৈতিক আৰু সেইটো কথা সংগতি ৰাখি আজি যেটো অনুষ্ঠান সেইটো অনুষ্ঠান আজি অনুষ্ঠিত কৰা হৈছিল তাত মোটামুটি আমাৰ কনফাৰেন্স হল লগতে গেষ্ট হাউচ লগতে আমাৰ ষ্টুডিঅ আৰু অফিচ ৰুম আমাৰ বড়োচিনা আৰ্টিষ্ট এছ'চিয়েশ্যন মুখ্য কাৰ্যালয় হিচাপে তাত স্থাপিত হ'ব